তো হেল্ল' বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। তো আজি মই লৈছোঁ আপোনালোকৰ বাবে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'টো হ'ল যে PM কিষাণ সন্মান নিধি আঁচনিখনৰ যদি আপোনালোকে হিতাধিকাৰী হয়, তো আপোনালোকে সকলোৱে জানে যে 19 নম্বৰ কিস্তি যিটো টকা, এই টকাটো আপোনালোকে অহা 24 ফেব্ৰুৱাৰীত আপোনালোকে সকলোৱে লাভ কৰিব আৰু এইটো সকলোৱে জানে। তো আপোনালোকে এই 19 নম্বৰ কিস্তি টকাটো পাব লগা হ'লে আপোনাৰ যিটো eKYC বা লেণ্ড শেডিং এইবোৰ আপোনাক কৰিব লাগিব। eKYCটো যদি আপোনালোকে কৰা নাই তো আপোনালোকে কৰিব লাগিব। লেণ্ড শেডিং যদি আপোনালোকে কৰা নাই তো আপোনালোকে কৰিব লাগিব। তো এইবোৰ যদি আপোনাৰ সকলো গ্ৰীণ টিক হৈ আছে তো আপোনালোকে 19 নম্বৰ কিস্তি টকাটো লাভ কৰিব। আৰু যিসকলে নতুনকৈ আবেদন কৰিছিলে তো সেইসকলক কিন্তু আপোনাৰ eKYCটো কৰিবই লাগিব, বাধ্যতামূলক। আপোনাক সেইটো নকৰিলে আপোনালোকে কিন্তু টকাবোৰ লাভ নকৰিব। যিসকল নতুনকৈ আবেদন কৰিছিলে তো সেইসকলকো কিন্তু যিটো eKYC লেণ্ড শেডিং এইবোৰ আপোনাক কৰিব লাগিব। তো এইবোৰ আপোনালোকে CSC চেণ্টাৰত গ'লে আপোনালোকে কৰিব পাৰিব, বা আপোনালোকে নিজে যদি কৰিব বিচাৰে সেইটোও আপোনালোকে পাৰিব। তো এতিয়া কথা হ'ল আপোনালোকে যিটো 19 নম্বৰ কিস্তি, এই কিস্তিটো আপোনালোকে পাবনে নাই সেইটো আপোনালোকে কেনেকৈ চেক কৰিব। কাৰণ বহুত এনেকুৱা কেণ্ডিডেট আছে, বহুত এনেকুৱা হিতাধিকাৰী আছে, সকলো অকে থকাৰ পিছতো কিন্তু টকাবোৰ লাভ নকৰে। তো আপোনালোকে কেনেকৈ চেক কৰিব যে আপোনালোকৰ এই 19 নম্বৰ কিস্তিৰ টকাটো আপোনালোকে লাভ কৰিবনে নাই। তো এইটো আপোনালোকে যদি চাব বিচাৰে তো আপোনালোকে চাব পাৰিব। তো আপোনালোকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আৰু যদি মোৰ চেনেল নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত, ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই 19 নম্বৰ কিস্তিৰ টকাটো লাভ কৰিবনে নাই সকলোৱে যাতে জানিব পাৰে। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো PM কিষাণৰ 19 নম্বৰ কিস্তিটো আপোনালোকে পাবনে নাই সেইটো আপোনালোকে চেক কৰিব লগা হ'লে আপোনাক এইটো ৱেবছাইটত আহিব লাগিব। তো PFMSৰ যিটো অফিচিয়েলি যিটো ৱেবছাইট, আপোনালোকে এই ৱেবছাইটত আহিব লাগিব। আৰু এইটো ৱেবছাইটৰ লিংক মোৰ হোৱাটছআপ চেনেল গ্ৰুপত আপোনালোকে পাই যাব। তো মোৰ হোৱাটছআপ গ্ৰুপত জইন হৈ আপোনালোকে যেতিয়া আপোনালোকে জইন হ'ব, হোৱাৰ পিছত তাতে আপোনালোকে ৱেবছাইটটোৰ লিংক পাব। তাতে ক্লিক কৰাৰ লগালগ আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব। তো ইয়াতে অহাৰ পিছত আপোনালোকে চাওক, ইয়াতে আপোনালোকে ছাইডত আপোনালোকে এটা 3টা লাইন দিয়া আছে, এই 3টা লাইনত আপোনাক ক্লিক কৰিব লাগিব। তো আপোনালোকে ইয়াতে ক্লিক কৰি দিব। তো ইয়াতে ক্লিক কৰাৰ পিছত চাই আপোনালোকে বহুতকেইটা অপশ্যন ইয়াতে চাব পাৰিব। তো ইয়াৰ পৰা পে'মেণ্ট ষ্টেটাছ যিটো আছে তো ইয়াতে আপোনাক ক্লিক কৰিব লাগিব। তো আপোনালোকে পে'মেণ্ট ষ্টেটাছত ক্লিক কৰিব। তো পে'মেণ্ট ষ্টেটাছত ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকে এটা অপশ্যন দি আছে, চাব পাৰিছে DBT ষ্টেটাছ ট্ৰেকাৰ, আপুনি চাব পাৰিছে। তো DBT ষ্টেটাছ ট্ৰেকাৰত আপোনাক ক্লিক কৰিব লাগিব। তো আপোনাক ইয়াতে ক্লিক কৰি দিব। তো যেতিয়া আপোনালোকে ইয়াতে ক্লিক কৰিব, ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব। তো ইয়াতে আপোনালোকে বহুতকেইটা আঁচনিৰ আপোনালোকে ইয়াতে চাব পাৰিব। ইয়াতে আপোনাৰ বহুতকেইটা আঁচনি ইয়াতে আপোনালোকে পে'মেণ্ট ষ্টেটাছ আপোনাক চাব পাৰিব। আপোনাৰ টকা সোমাল নে নাই, আপোনাৰ কিহৰ কাৰণে সোমোৱা নাই, বা কিহৰ কাৰণে কি হোৱা নাই, আপোনালোকে ইয়াতে সকলো চাব পাৰিব। তো চাওক ইয়াতে আপোনালোকে যেতিয়া আপোনালোকে ইয়াতে কেটাগৰীটা অপশ্যন দিয়া আছে, এই চেলেক্টত যেতিয়া আপোনালোকে ক্লিক কৰিব, তো ইয়াতে ক্লিক কৰাৰ লগে লগে চাই আপোনালোকে NSP আছে, PM কিষাণ আছে, নেৰেগা আছে, PAHAL আছে, তাৰপিছত আপোনালোকে PMAY আছে। তো আপোনাৰ চৰকাৰী ঘৰত টকা পাবনে নাই সেইটো আপুনি ইয়াতে চাব পাৰিব। ছাৰ্ভিচ প্লাছ আছে, PMMVY আছে। তো আপোনালোকে ইয়াতে বহুতকেইটা আঁচনিৰ আপোনালোকে পে'মেণ্ট ষ্টেটাছ চাব পাৰিব। তো এতিয়া আপোনালোকে PM কিষাণ যিসকল হিতাধিকাৰী হয়, তো সেইসকল PM কিষাণ চাওক, এতিয়া আপোনালোকে PM কিষাণ বুলি এটা অপশ্যন দিয়া আছে। তো সেইটো আপোনাক ইয়াতে চেলেক্ট কৰিব লাগিব। তো আপুনি ইয়াতে চেলেক্ট কৰি লৈ ল'ব। তো PM কিষাণটো চেলেক্ট কৰাৰ পিছত চাওক এতিয়া আপোনালোকে ইয়াতে DBT ষ্টেটাছ, এইটো বেনিফিচিয়াৰী ভেলিডেশ্যন আছে, আপোনাৰ পে'মেণ্ট আছে। তো এতিয়া চেলেক্ট কৰাই আছে পে'মেণ্টটো। তো এতিয়া আপোনালোকে চাওক এপ্লিকেশ্যন ID। তো এতিয়া আপোনালোকে এপ্লিকেশ্যন আইডিটো আপুনি ইয়াতে দিব লাগিব। এপ্লিকেশ্যন আইডিটো আপুনি ইয়াতে দি দিব। তাৰপিছত আপোনালোকে ইণ্টাৰ বেনিফিচিয়াৰী কোডটো আপুনি ইয়াতে দি দিব। দিয়াৰ পিছত আপোনালোকে ভেলিডেট আপুনি কেপচাটো ফিল কৰিব লাগিব। কেপচাটো ফিল কৰাৰ পিছত আপোনালোকে চাৰ্চ বাটনত ক্লিক কৰিব লাগিব। তো যেতিয়া আপোনালোকে চাৰ্চ বাটনত ক্লিক কৰিব তো আপোনাৰ লিষ্টটো আহি যাব, আপোনাৰ সকলো ডিটেইলছ আহি যাব। তো মই এইটো ফিল কৰি মই আপোনাক নেক্সট ষ্টেপটো মই আপোনাক দেখাই দি আছোঁ। তো চাৰ্চ বাটনত ক্লিক কৰাৰ লগে লগে আপোনাৰ ডিটেইলছবোৰ আহি যাব। তো সেইবোৰ মই আপোনাক দেখুওৱা নাই, ডাইৰেক্ট আপোনাৰ যিটো মেইন পে'মেণ্টৰ যিটো ডিটেইলছ সেইটো মই আপোনাক দেখাই আছোঁ। তো চাওক এতিয়া আপোনালোকে ইয়াতে আপোনাৰ ওপৰত আপোনালোকে এপ্লিকেশ্যন আইডিটো চাব পাৰিব, স্কিম কোডটো চাব পাৰিব, ইয়াতে আপোনাৰ ওপৰত সকলো ডিটেইলছ চাব পাৰিব। তো এতিয়া চাওক আপোনালোকৰ যিটো আপোনাৰ 19 নম্বৰ কিস্তি যিটো টকা, এই টকাটো আপোনালোকে চাওক ইয়াতে মোৰ 13 ফেব্ৰুৱাৰীতে মোৰ ইয়াতে এপ্ৰুভেড কৰি দিছে। 13 তাৰিখে মোৰ টকাটো ইয়াতে সোমাই গৈছে। তো চাওক এতিয়া আপোনালোকে 13 ফেব্ৰুৱাৰী 2025, তো ইয়াতে 7:50 ইয়াতে মোৰ সোমাই গৈছে। আৰু বেংকত ইয়াতে ৰিচিভ হৈ গৈছে, বেংকত এপ্ৰুভেড ইয়াতে মোৰ হৈ গৈছে 14 ফেব্ৰুৱাৰীত। তো আপোনালোকে নিশ্চয় গম পালে। তো 13 ফেব্ৰুৱাৰীতে কিন্তু মোৰ এইটো চৰকাৰৰ ফালৰ পৰা এইটো মোক দিয়া হৈছে, যিটো PM কিষাণৰ যিটো 2000 টকা, যিটো 19 নম্বৰ কিস্তিৰ যিটো টকা, সেইটো মোৰ 13 তাৰিখে মোৰ ইয়াতে আহি গৈছে। আৰু বেংকত আপোনাৰ চাওক এতিয়া বেংকত যিটো ৰিচিভ হৈছে 14 ফেব্ৰুৱাৰীত ইয়াতে মোৰ ৰিচিভ হৈ গৈছে। তো আপোনালোকে নিশ্চয় গম পালে। তো আপোনালোকে এনেকৈ আপোনালোকে চেক কৰিব যে আপোনাৰ 19 নম্বৰ কিস্তিৰ টকাটো পাবনে নাই। তো ইয়াতে মোৰ 13 তাৰিখে ইয়াতে মোৰ সোমাই গৈছে।
14 তাৰিখে বেংকত ৰিচিভ হৈ গৈছে। তো এতিয়া চৰকাৰে যেতিয়া ডিক্লেয়াৰ কৰিব, যেতিয়া আপোনালোকে 24 তাৰিখ আহিব, তো 24 তাৰিখে আপোনাৰ ডাইৰেক্ট আপোনাৰ বেংক একাউণ্টত ট্ৰেন্সফাৰ কৰি দিয়া হ'ব, তেতিয়া আপোনালোকে উলিয়াব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তো আপোনালোকৰ টকা 19 নম্বৰ যিটো টকা সেইটো আপোনালোকে পাবনে নাই, এনেকৈ আপোনালোকে সোনকালে চেক কৰিব। চেক কৰি আপোনাৰ টকাটো সোমাইছেনে নাই, সেইটো যদি আপোনালোকে সোমাই গৈছে, তো আপোনালোকে 24 তাৰিখে টকাটো ডাইৰেক্ট আপোনাৰ বেংক একাউণ্টত লাভ কৰিব আৰু সেই টকাটো আপোনালোকে উলিয়াই আপোনালোকে যিকোনো কামত ব্যৱহাৰ কৰিব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তো এডভান্স আপোনালোকে যদি চাব বিচাৰে, তো আপোনালোকে এই ৱেবছাইটত আহি আপোনালোকে চেক কৰিব। তো সোনকালে আপোনালোকে চেক কৰি ল'ব আৰু আপোনালোকে এই ভিডিঅ'টো আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত বা আপোনাৰ ঘৰৰ পৰিয়ালৰ ওচৰত আপোনালোকে বেছি শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে চাব পাৰে যে PM কিষাণৰ যিটো 19 নম্বৰ যিটো কিস্তিৰ টকা, সেই টকাটো আপোনালোকে পাবনে নাই, সেইটো আপোনালোকে এনেকৈ চেক কৰিব। তো আপোনালোকে বেছিকৈ শ্বেয়াৰ কৰিব। আপোনালোকে আৰু যদি কিবা বুজি পোৱা নাই মোক কমেণ্ট কৰি জনাব, নিশ্চয় মই আপোনাক হেল্প কৰাৰ চেষ্টা কৰিম। তো চাগে এতিয়া আপোনালোকে যিটো পে'মেণ্ট যিটো আপোনাৰ পেণ্ডিং হৈ আছে চাব পাৰিছে, এতিয়া পে'মেণ্ট পেণ্ডিং বুলি দেখাই আছে, কাৰণ এইটো এতিয়ালৈকে টাইম হোৱা নাই। 24 তাৰিখ অহাৰ লগালগ আপোনাৰ 2 বজাৰ পৰা 3:30 ভিতৰত আপোনাৰ যিটো টকা, সেই টকাটো আপোনালোকে লাভ কৰিব ডাইৰেক্ট আপোনাৰ বেংক একাউণ্টত, তেতিয়া আপোনালোকে উলিয়াব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে, বৰ্তমান এইটো পে'মেণ্ট পেণ্ডিং হৈ আছে, কাৰণ সময় হোৱা নাই। 24 তাৰিখেহে আপোনালোকে টকাটো লাভ কৰিব। কিন্তু আপোনালোকে যদি চাব বিচাৰে যে মোৰ টকা এইবাৰ যদি 19 নম্বৰ কিস্তিৰ টকা সেইটো মই পাম নে নাই, সেইটো যদি আপোনালোকে চাব বিচাৰে, তো আপোনাক এনেকৈ চেক কৰিব লাগিব। তো আপোনালোকে নিশ্চয় গম পালে। তো সোনকালে আপোনালোকে এই ৱেবছাইটত আহি আপোনালোকে চেক কৰিব আৰু আপোনালোকে এই ৱেবছাইটটো মোৰ হোৱাটছআপ চেনেল গ্ৰুপত পাই যাব। তো তাতে আপোনালোকে মোৰ হোৱাটছআপ চেনেল গ্ৰুপত জইন হৈ আপোনালোকে এই ৱেবছাইটত আহি আপোনালোকে এনেকৈ চেক কৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তো আপোনালোকে আৰু যিসকল নতুনকৈ আবেদন কৰিছিলে, তো সেইসকলক কিন্তু EKYC কৰিব লাগিব। আৰু আপোনাৰ যদি EKYC লেণ্ড ছেডিং এইবোৰ যদি আপোনাৰ সকলো অ'কে হৈ নাই, তো আপোনালোকে কিন্তু টকা লাভ নকৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তো সেইবোৰ আপোনালোকে ঠিক কৰি ল'ব, EKYCটো কমপ্লিট কৰি ল'ব। এইটো সকলোৱে জানে, EKYCটো বাধ্যতামূলক, এইটো সকলোকে কৰিব লাগিব। যদি আপোনালোকে নকৰে, তো আপোনালোকে আহিবলগীয়া যিবোৰ কিস্তিৰ টকা, সেইবোৰ আপোনালোকে এটকাও আপোনালোকে লাভ নকৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তো এনেকৈ আপোনালোকে চেক কৰিব যে আপোনালোকে 19 নম্বৰ কিস্তিৰ টকাটো পাবনে নাই। আৰু যদি আপোনালোকে এতিয়ালৈকে PM কিষাণ সন্মান নিধি আঁচনিখনত আবেদন কৰা নাই, আপোনালোকে যদি আবেদন কৰিব বিচাৰে, আবেদন চলি আছে, তো আপোনালোকে দেৰি নকৰিব, আপোনালোকে আবেদন কৰি লৈ ল'ব। তো কেনেকৈ আবেদন কৰিব লাগে, কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে, অলৰেডি মোৰ ভিডিঅ' আপলোড কৰা আছে। তো আপোনালোকে সেই ভিডিঅ'টো চাইছে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু আপোনালোকে সেই ভিডিঅ'টোৰ লিংক মোৰ এইটো ভিডিঅ' ডিছক্ৰিপশ্যনত পাই যাব। তো তাতে ক্লিক কৰি আপোনালোকে আবেদন কৰি লৈ ল'ব। তো আপোনালোকে নিশ্চয় গম পালে। চাওক ইয়াতে মোৰ 13 তাৰিখে মোৰ ইয়াতে যিটো 2000 টকা PM কিষাণৰ 19 নম্বৰ যিটো কিস্তিৰ টকা, সেইটো মোৰ 13 তাৰিখে ইয়াতে মোৰ সোমাই গৈছে। তো আপোনালোকে চেক কৰিব যে আপোনাৰ সোমাইছে নে নাই। যদি সোমোৱা নাই, তো আপোনালোকে কিন্তু টকা লাভ নকৰিব। হয়তো কিছুমানৰ হয়তো দেৰিকৈ সোমাব পাৰে, কিছুমানৰ হয়তো আগতীয়াকৈ সোমাব পাৰে, 12 তাৰিখেও সোমাব পাৰে, বা আপোনাৰ 15 তাৰিখেও সোমাব পাৰে, বা আপোনাৰ 20 তাৰিখেও আপোনাৰ সোমাব পাৰে। তো যেতিয়া 24 তাৰিখ আহিব, তেতিয়া ডাইৰেক্ট আপোনাৰ বেংক একাউণ্টত ট্ৰেন্সফাৰ কৰি দিয়া হ'ব। তেতিয়া আপোনালোকে সেই টকাটো উলিয়াই আপোনালোকে যিকোনো কাম কৰিব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে, মোৰ ইয়াতে এপ্ৰুভেড হৈ গৈছে, ভেলিডেটো হৈ গৈছে, মোৰ বেংকতো ৰিচিভো হৈ গৈছে। তো এতিয়া পেণ্ডিং হৈ আছে। যেতিয়া 24 তাৰিখ ডিক্লেয়াৰ হ'ব, 24 তাৰিখ আহিব, তো তেতিয়া মোৰ ডাইৰেক্ট বেংক একাউণ্টত এই টকাটো আহি যাব। তো আপোনালোকে নিশ্চয় গম পালে। তো এনেকৈ আপোনালোকে চেক কৰি ল'ব। তো আজিৰ ভিডিঅ'ত ইমানেই। আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে। যদি ভিডিঅ'টো ভাল লাগি থাকে, তেনেহ'লে লাইক কৰিব। আৰু যদি মোৰ চেনেলত নতুন হৈ আছে, তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত, ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই 19 নম্বৰ কিস্তিৰ টকাটো লাভ কৰিবনে নাই, সকলোৱে যাতে জানিব পাৰে। ধন্যবাদ।